এতিয়ালৈকে কি সহায় পাইছে নাই আমাৰ যেহেতু প্ৰশাসন পৰাটো কি কৰিব এতিয়া আমার পরীক্ষা চলে যাচ্ছে খালি পড়া বইব জায়গা দিয়ে নাই পরীক্ষা কিন্তু ঠিকই আছে ঠিকই আছে বন্ধ করে দিছে আপনার তরফ করা আমার না প্রশাসন জনাইছে প্রশাসন জনাই কিন্তু আমার ডিপার্টমেন্টে জনাইছে যে আমার জায়গা কোনো স্থান নেই পরীক্ষা লওয়া আছে বড় কোনো জায়গা নেই কি তো জানিব পাৰিছো প্ৰশাসনৰ অনুমতি লৈ কিন্তু পৰীক্ষাটো বাতিল কৰিবলৈ কিন্তু পৰীক্ষাটো বাতিল কৰিবলৈ বাধ্য হৈছে কাৰণ যিখন বিদ্যালয়ত ল'ৰা ছোৱালী কণমানি শিশুৱে পৰীক্ষা দিব সেই পৰীক্ষা হল নাই বহিবলৈ ঠাই নাই উপায় নাহে কিন্তু প্ৰশাসনক জনাৰ পিছত কিন্তু বাতিল কৰিবলৈ বাধ্য হ'ল আজিলৈকে কি সিদ্ধান্ত আছে এই বিদ্যালয়ত কণমানি শিশুসকলৰ ভৱিষ্যত কি হ'ব সেইখিনি আমি জানিম যেহেতু আমাৰ লগত আছে স্থানীয় লোক যিটো আজিলৈকে এইখিনি বিদ্যালয় ভাঙি গ'ল এতিয়া কিন্তু কণমানি শিশু যে পৰীক্ষা হলো নাই এতিয়া বাধ্যগত প্ৰধান শিক্ষক প্ৰশাসনক জনাই কেনে পৰীক্ষাটো বাতিল কৰিবলৈ বাধ্য হৈছে যেহেতু ঠাই নাই ল'ৰাসকলৰ ভৱিষ্যত এতিয়া কি হ'ব ভৱিষ্যত এতিয়াতো আপুনি চাই আছে ইয়াৰ পৰা অলপ দূৰতে ৰাখি দিছে যেহেতু ঠাই নাই বিদ্যালয়খন যে চলিব এইটো সঠিক এটা ঠাই লাগিব নহয় যিকোনো এক জেগাত ৰাখি দিছোঁ এতিয়া কি হ'ব যেনে তেনে স্কুলটো তুলিব লাগিব না গাঁও ৰাইজে ৰাখি দিয়ে গাঁও মানুহে ৰাখি দিয়ে আমাৰ ৰাইজ যে আছে ৰাইজে মই ৰাখি দিছোঁ মোৰ বৰবালু হয় মোৰ গাঁৱৰ স্কুলে হয় কিন্তু ইয়াতে আমাৰ আপোনাৰ সেইটো বহুত কষ্ট কৰি আছে যে মানিব লাগে আৰু প্ৰধান শিক্ষকক আমি প্ৰতিদিনে লগ পাওঁ যেহেতু প্ৰতিদিনে আপডেট দি আছোঁ আমি স্কুলখন যিবিলাক ঠিকাদাৰ ইয়াত কাম কৰি আছে বা ইঞ্জিনিয়াৰ কাম কৰি আছে ইয়াৰ গাফিলতিৰ ফলতে এনেকুৱা দুৰ্ঘটনা হৈ আছে যদি ইয়াত দিনে ৰাতি যদি মানুহ লগাই দিলেহেঁতেন তেনেহ'লে বাচি গ'লহেঁতেন কালিৰ দিনত যেহেতু আমি দেখিছোঁ